আপুনি ভাগ্যক দোষ দিয়ে নে কৰ্মৰ ওপৰত বিশ্বাস কৰে? সঁচাকৈ আমি ভাগ্য সলাব পাৰোঁনে? ভাগ্যত যি লিখা আছে কেতিয়াও সলনি নহয়। আহক এটা কাহিনীৰ মাধ্যমেৰে বুজিবলৈ চেষ্টা কৰোঁ। এখন গাঁৱত ৰতন নামৰ এজন ব্যক্তিয়ে বাস কৰিছিল। তেওঁ এজন দুখীয়া খেতিয়কৰ পুত্ৰ আছিল। তেওঁ সৰুৰে পৰাই বহুত দুখ কষ্ট পাই ডাঙৰ হৈছিল। তেওঁ সৰুৰে পৰাই এটা কথা শুনিয়েই ডাঙৰ হৈছিল যে ভাগ্যত যি লিখা আছে সেয়া হ'বই। তেওঁৰ জীৱনত বহুতো সংগ্ৰাম আৰু অসফলতাই দেখা দিছিল। তথাপিও ৰতনৰ মনত এটা প্ৰশ্ন উঠিছিল যে ভাগ্যক কেতিয়াও সলাব পৰা নাযায় নেকি? এদিন তেওঁলোকৰ গাঁৱলৈ এজন সাধু আহিছিল। ৰতনে সাধুজনৰ কাষ চাপি সুধিলে যে তেওঁৰ ভাগ্য কেতিয়াও সলাব নোৱাৰিব নেকি? তেতিয়া সাধু মহাত্মাই ক'লে যে কৰ্মই আচল ভাগ্য। যদি আপুনি সঠিক কৰ্ম কৰি যায় এদিন ভাগ্যও সলনি হ'ব। এই কথাষাৰে ৰতনৰ মনত চুই গ'ল। ভাবিবলৈ ধৰিলে যে সঁচাকৈ কৰ্মৰ জৰিয়তে ভাগ্যক সলাব পৰা যায় নেকি? সাধুজনে লগতে বুজালে যে আমি মনত যি ভাবোঁ সেয়া কৰোঁ। গতিকে সকলোবোৰ আমাৰ মনটোৰ ওপৰতেই। সেইদিনাই ৰতনে থিৰাং কৰিলে যে তেওঁ নিজৰ জীৱনটোক সলনি কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব আৰু সেইমতে তেওঁ দৃঢ়তাৰে কঠোৰ পৰিশ্ৰম কৰিবলৈ ধৰিলে। তেওঁ এটা কথা বুজি পালে যে ভাগ্যতকৈ কৰ্ম ডাঙৰ। লাহে লাহে ৰতনে পৰিশ্ৰম কৰাৰ ফল পাবলৈ ধৰিলে। লাহে লাহে সলনি হ'ল আৰু এই সকলোখিনি তেওঁৰ কঠোৰ পৰিশ্ৰমৰ বাবে হ'ব ধৰিলে। তেওঁ আগতে ভাগ্যক দোষ দিছিল, কিন্তু এতিয়া কৰ্মৰ ওপৰত বিশ্বাস কৰিবলৈ ল'লে। এতিয়া তেওঁৰ আৰ্থিক অৱস্থা ভাল, গতিকে গাঁৱতে এখন দোকান খুলি ল'লে আৰু ভালভাৱে ব্যৱসায়-বাণিজ্য আৰম্ভ কৰিলে। এদিন গাঁৱলৈ আন এজন সাধু আহিছিল। সাধুজনে ৰতনক সুধিলে যে তোমাৰ জীৱনলৈ ইমান সুখ কেনেকৈ আহিল? তেতিয়া ৰতনে ক'লে যে এই সকলোখিনি মোৰ কৰ্মৰ ফল। ভাগ্যই কেৱল দিশ দেখুৱায়, কিন্তু কৰ্মই লক্ষ্যত উপনীত কৰোৱায়। তেতিয়া সাধুজনে হাঁহি এটা মাৰি ক'লে যে ঠিকেই কৈছা, যদি সঠিক দিশত কৰ্ম কৰি যোৱা তেন্তে ভাগ্যও আমাৰ মতে সলনি হ'ব। এদিন ৰতনৰ বন্ধু ৰাজুৱে ৰতনক লগ কৰিবলৈ আহিল আৰু ক'লে যে বন্ধু, মোৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া। তোমাৰ অৱস্থা কেনেকৈ ইমান ভাল হ'ল? মোকো কিবা এটা উপায় দিয়া, যাতে মোৰ অৱস্থাও ভাল হয়। তেতিয়া ৰতনে ক'লে যে সঠিকভাৱে কঠোৰ পৰিশ্ৰম কৰা, কৰ্ম কৰা। তেতিয়া নিশ্চয় তোমাৰো অৱস্থা এদিন সলনি হ'ব। ৰতনৰ কথা মতেই ৰাজুৱে সঠিকভাৱে কৰ্ম কৰি গ'ল। প্ৰথম অৱস্থাত ৰাজুৱে সফলতা পোৱা নাছিল যদিও তেওঁ আশা এৰি নিদিলে আৰু লাহে লাহে ৰাজুৰ অৱস্থাও ভাল হৈ আহিবলৈ ধৰিলে। ৰতন আৰু ৰাজুৰ কথা গোটেই গাঁৱতে বিয়পি পৰিল। গাঁৱৰ সকলো মানুহেই ডেকাৰ পৰা বয়োজ্যেষ্ঠজনলৈকে সকলোৱে ভাগ্যক দোষ নিদি কৰ্মৰ ওপৰত বিশ্বাস কৰিবলৈ ল'লে আৰু কঠোৰ পৰিশ্ৰম কৰিলে। গাঁওখনলৈ সেই সাধুজন আকৌ আহিল, যিজনে ৰতনক ভাগ্যক দোষ নিদি কৰ্ম কৰি যাবলৈ কৈছিল। তেওঁ ৰতনৰ অৱস্থা ভাল দেখি, গাঁওখনৰ উন্নতি দেখি সুখী হ'ল আৰু ৰতনৰ ফালে গৰ্বেৰে চাই ক'লে যে তুমি মোৰ কথাখিনি সঠিকভাৱে বুজিলা আৰু কৰ্মৰে নিজৰ ভাগ্য সলনি কৰিলা। সাধুজনৰ কথা শুনি ৰতনেও সাধু পৰমাত্মাক কৃতজ্ঞতা জনালে। এতিয়া কথাটো হ'ল, কাহিনীটোৰ পৰা এটা কথাই বুজি পালোঁ যে কৰ্মই সকলো। কেৱল ভাগ্যক দোষ দি বহি থাকিলে নহ'ব, কৰ্ম কৰিব লাগিব, কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তেতিয়াহে আপোনাৰ ভাগ্য সলনি হ'ব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।